প্ৰতিবাদত কঁপিছে লখিমপুৰ। লখিমপুৰত গোৰ্খা জনগোষ্ঠীৰ প্ৰতিবাদ। কিন্তু কিয় হৈছে এই প্ৰতিবাদ? ৰাজ্যৰ জনগোষ্ঠীয় সংগঠনৰ মৰ্যাদা প্ৰদানৰ দাবীৰে এতিয়া আৰম্ভ হৈছে চৌদিশে প্ৰতিবাদ। এইবাৰ পুনৰ প্ৰতিবাদত নামিছে গোৰ্খা জনগোষ্ঠী। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আৰু সমূহ লখিমপুৰ জিলাবাসীৰ গোৰ্খা ৰাজ্যৰ সহযোগত লখিমপুৰ জিলাত বসবাস কৰা গোৰ্খা জনগোষ্ঠীক ট্ৰাইবেল বেল্ট আৰু ব্লকসমূহত সুৰক্ষিত শ্ৰেণীৰ মৰ্যাদা প্ৰদান কৰা আৰু ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ দাবীত প্ৰতিবাদী গোট গোৰ্খা জনগোষ্ঠীয় ৰাইজক ট্ৰাইবেল বেল্ট আৰু ব্লকসমূহত সুৰক্ষিত শ্ৰেণীৰ মৰ্যাদা প্ৰদান কৰা আৰু ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ দাবীত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে। আজি আমি ইয়াত মানে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যিমানখিনি গোৰ্খা সম্প্ৰদায় আছে তেখেতলোকৰ কাৰণে আমি যুঁজি আগবাঢ়ি আহিছোঁ। আজি প্ৰটেষ্ট ৰেলী আমাৰ যিটো প্ৰটেক্টেড এৰিয়া অনাৰেবল CM ছাৰে আমাক ঘোষিত কৰিছিলে, সেইখিনি একচুৱেলি 1947তে আমাৰ ফাৰ্ষ্ট চিফ মিনিষ্টাৰ বৰদলৈ ছাৰে আমাক গোৰ্খাসকলক প্ৰটেক্টেড জাতি বুলি কমিউনিটি বুলি তেখেতে ডিক্লেয়াৰ কৰিছিলে। তেতিয়াৰ পৰা আমি প্ৰটেক্টেড আছিলোঁ, কিন্তু মাজতে আমাৰ কি হ'ল জানো সেইটো আমি অৱগত ইমান নহয়। কিন্তু অনাৰেবল CM ছাৰ হেমন্ত ছাৰে আমাক এই অলপ দিন আগতে ঘোষণা কৰিছিলে যে গোৰ্খাসকল প্ৰটেক্টেড ক্লাছ, গতিকে আমি প্ৰটেক্টেড ক্লাছত আমাৰ যিমানখিনি ট্ৰাইবেল বেল্ট এণ্ড ব্লেকত লখিমপুৰ ডিষ্ট্ৰিক্ট অন্তৰ্গত যিমানখিনি বসবাস কৰি আছে তেখেতলোকৰ কাৰণে আৰু আমাৰ সেই ডিমাণ্ড মাটিৰ ডিমাণ্ডৰ কাৰণে আমি গোৰ্খাসকলক ম্যাদী পট্টা প্ৰদান কৰিবলৈ আমি আজি আমাৰ গোৰ্খাসকল ওলাই আহিছে। যিহেতু আপোনালোকে জানে গোৰ্খা communities are very sincere and honest, so we are going to do the protest in a very sincere and honest fully. So we request to the government, Hemanta sir, to just see us our demand and to solve our problems. Jai Gorkha, Jai IIFM. Thank you. Then আমি কিবা এটা আলোচনা কৰি পেলাই আমি এগেইনষ্ট অফ গভৰ্ণমেণ্ট বা আমাৰ সবে ইউনিটি মিলি পেলাই আমি কি কৰিব লাগে সেইটো আমি ফিউচাৰত আমি ডিচিশ্যন কৰি পেলাই এইটো আপোনালোকক অৱগত কৰাম। ধন্যবাদ।